নেপালৰ পৰা ডাইৰেক্ট উৰা মাৰি আহি আছে গুৱাহাটীৰ পৰা ওয়েলকাম কৰি অনা হৈ আছে এইখন চিটি মেডিকেল হল। মই আপোনালোকক এই বেনাৰ দেখুৱাইছো, চাওক। মেচি আই হস্পিটালৰ পৰা আহি আছে চকুৰ ডক্টৰ, ডাইৰেক্ট নেপালৰ চকুৰ ডক্টৰ। নেপালৰ ডক্টৰ গৰাকীৰ লগত পুৰা টিম আহি আছে, মেচিন যন্ত্ৰ পাতি সব লৈ আহি আছে নেপালৰ ডক্টৰ। শ্বেয়াৰ কৰক, হুজাই ডিষ্ট্ৰিক্টৰ চুকে কোণে বিয়পাই দিয়ক এই ভিডিঅ'। হুজাইত প্ৰথমবাৰৰ বাবে আহি আছে এইগৰাকী নেপালৰ ডক্টৰ। ইয়াতে শ শ মানুহৰ ভিৰ হৈ যাব এইগৰাকী চকুৰ ডক্টৰৰ লগ কৰিব কাৰণে, কাৰণ এই চকুৰ ডক্টৰ গৰাকীক নেপালত বিচাৰিবলৈ অসমৰ পৰা ভিৰ কৰে, শ শ মানুহ যায়। নাই, এইটোতো ভাল খবৰ। মানে আমাৰ অসমৰ পৰা বা হুজাইৰ পৰা বহুত মানুহ নেপাললৈ যায়, শুধু নেপাললৈ যায়। মেচি হস্পিটেলত বহুত মানুহে ভিৰ কৰে, দেখুৱাই ভাল পাইছে। এতিয়া আমি যোগাযোগ কৰিছোঁ যে আহিব বুলি কৈছে। আহিবতো 27 তাৰিখ আহিব। 27 তাৰিখ? হয় হয়। 27 তাৰিখে কেইটাৰ পৰা মানুহে লগ পাব? 10টাৰ পৰা। আচ্ছা, আগতীয়াকে টিকেটৰ কিবা টিকেট নাম বুকিং কৰিলে হ'ল, মোবাইল নম্বৰ দি নাম বুকিং কৰিলে হ'ল। আচ্ছা, এই প্ৰথমবাৰ আহি আছে, প্ৰথমবাৰ মানে অসমত, গুৱাহাটীত আজিৰ পৰা চাই আছে। মানে 27 তাৰিখ মোৰ তাত আহিব আৰু প্ৰতি মাহত আহিব। মানে প্ৰতি মাহত আগতীয়াকৈ মানে আমি এনেকৈ মানে জনাই দিম আৰু পেচেণ্টে নাম মানে বুকিং কৰিব পাৰিব। আৰু স্ক্ৰীনত থকা নম্বৰত আপোনালোকে কণ্টেক্ট কৰক আৰু আপোনালোকে এই খবৰ বিয়পাই দিয়ক, শ্বেয়াৰ কৰক, যাতে প্ৰথমবাৰৰ বাবে হুজাই অহা নেপালৰ ডক্টৰ গৰাকীৰ লগ যাতে সকলোৱে লগ কৰে, সকলোৱে লগ পাব বিচাৰে, কাৰণ বহুত কষ্ট হয় নেপালত ডাইৰেক্ট যাব কাৰণে। এয়া চাওক, ইয়াত তাৰিখ লিখা আছে 27/5/2025 আৰু বিশিষ্ট চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰা হ'ব এইগৰাকী নেপালৰ ডক্টৰ। মানে ইয়াত খালি নেপালৰ ডক্টৰৰ লগত সিহঁতৰ টিমো আহিব, পুৰা টিম আহিব। গতিকে ৰাইজৰ আৰু সুবিধা হ'ব। মানে পুৰা টিম আহি আছে, কেৱল চকুৰ ডক্টৰ গৰাকী নহয়, তেওঁৰ সিহঁতৰ লগত যন্ত্ৰ পাতি, মেচিন পাতি সব লগত লৈ আহিব। একেবাৰে মেচিন যন্ত্ৰ পাতি সব লগত লৈ আহিব নেপালৰ ডক্টৰ গৰাকীয়ে। নাম মনত ৰাখক, চিটি মেডিকেল হল। মই মেইন ৰোড অকণমান আপোনালোকক দেখুৱাই দিওঁ। এইটো আপোনালোকে পিছফালে চাওক, আপোনালোকে বিশাল মেগামাৰ্ট, বিশাল শ্বপিং মেগামাৰ্ট, এই আপোনালোকে চাওক। আৰু এইটো মেইন ৰোডৰ লগতে আছে এইখন চিটি মেডিকেল হল। ইয়াত আহিব যন্ত্ৰ পাতি পুৰা টিম লৈ নেপালৰ পৰা প্ৰথমবাৰৰ বাবে হুজাই ডিষ্ট্ৰিক্টত আহি আছে এইগৰাকী চকুৰ ডক্টৰ। আৰু এই চকুৰ ডক্টৰক আগতীয়াকৈ আপোনালোকে টিকেট বুক কৰক, যাতে আপোনালোকে নেপালৰ ডক্টৰ গৰাকীৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। শ্বেয়াৰ কৰক, একফালৰ পৰা আপোনালোকে শ্বেয়াৰ কৰক আৰু মনত ৰাখক, অহা 27 তাৰিখে আহি আছে নেপালৰ ডক্টৰ গৰাকী।